सूत्रीय मांगों को लेकर सदो असम आदिवासी छात्र संगठन ने आज शहीद नगरी डेडियाजुली में 2 घंटे का धरना प्रदर्शन कार्यक्रम आयोजित किया। गौरतलब है कि असम में निवास कर रहे आदिवासी समुदाय को जल्द से जल्द जनजाति का दर्जा प्रदान करना है। चाय बागानों में कार्यरत श्रमिकों की न्यूनतम दैनिक मजदूरी को 550 रुपए तक बढ़ाना, आदिवासी समुदाय के लोगों को कब्जे में लिए गए जमीनों का भूमि पट्टा प्रदान करना, बीटीआर विस्तार के मुद्दे पर उचित विचार करना और असम में रह रहे आदिवासी समुदायों के रूप में जाति प्रमाण पत्र प्रदान करने की मांग को लेकर आज सदो असम आदिवासी छात्र संगठन की जिला समिति के सहयोग से कुल 5 मांगों के साथ यह 2 घंटे का धरना कार्यक्रम आयोजित किया गया। सदो असम आदिवासी छात्र संगठन की सोनितपुर जिला समिति के अध्यक्ष आनंद तांती के नेतृत्व में डेडियाजुली राजस्व सर्कल अधिकारी कार्यालय के समक्ष यह 2 घंटे का धरना देकर संगठन के नेता और कार्यकर्ताओं ने विभिन्न नारे लगाते हुए वातावरण को जोशीला बना दिया। आज आयोजित इस 2 घंटे के धरना प्रदर्शन कार्यक्रम में संगठन के सोनितपुर जिला समिति के उपाध्यक्ष सुरेश तांती, जिला समिति के सह सचिव रोहित तांती सहित डेडियाजुली क्षेत्रीय अन्य पदाधिकारियों ने डेडियाजुली राजस्व सर्कल अधिकारी नयन पाठक के माध्यम से असम के मुख्यमंत्री को एक स्मारक पत्र प्रेषित किया। अनुसूचीकৰণৰ जी मर्यादा प्रदान কৰিব লাগিব। भारतर संविधान हिसाब से आदिवासीসকলক अनुसूचीकৰণৰ मर्यादा प्रदान কৰিব লাগিব। চাহ শ্ৰমিকৰ দৈনিক মজুৰি 550 টকালৈ বৃদ্ধি কৰিব লাগিব। চাহ শ্ৰমিকক তথা বনাঞ্চলত বসবাস কৰা আদিবাসীসকলক ম্যাদীৰ পট্টা প্ৰদান কৰিব লাগিব আৰু ইয়াৰ লগে লগে আদিবাসী হিচাপে আমি জীয়াই থাকিব বিচাৰিছোঁ। আমি ওৰাং মুণ্ডা চাওতাল উৰিয়া হিচাপে জীয়াই থাকিব বিচাৰিছোঁ। আমি কোনো চাহ জনজাতি নহয়, আমি কোনো চাহ জনগোষ্ঠী নহয়। এটা জাতি কেতিয়াও এটা গছৰ পৰা হ'ব নোৱাৰে। আমি স্পষ্টভাৱে কৈছোঁ আমি আদিবাসী হওঁ, আমি আদিবাসী হিচাপে জীয়াই থাকিব বিচাৰিছোঁ। আৰু ইয়াৰ লগে লগে যিটো নতুনকৈ এটা ইস্যু আমি দেখিবলৈ পালোঁ যি বিটিআৰৰ সম্প্ৰসাৰণ, বিটিআৰ সম্প্ৰসাৰণ কৰি কাৰোবাৰ অধিকাৰ বিজেপি চৰকাৰে দিব বিচাৰে, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু কাৰোবাৰ অধিকাৰ দিব যাওঁতে যদি আদিবাসী জনগোষ্ঠী বা অন্যান্য জনগোষ্ঠীৰ যি অধিকাৰ খৰ্বাহ কৰে তেতিয়াহ'লে কিন্তু আদিবাসী ছাত্ৰ সদায় মনে মনে বহি নাথাকে। যিখন গাঁও বাতাচীপুৰত যিখন গাঁও বিটিআৰত সম্প্ৰসাৰণ কৰিবলৈ বিচাৰিছে সেইখন গাঁৱত 80% আদিবাসী জনগোষ্ঠীৰ লোক আছে। তাত গোৰ্খা জনগোষ্ঠীৰ লোক বসবাস কৰি আছে, অসমীয়া জনগোষ্ঠী বসবাস কৰি আছে। সেইখন গাঁও কি আধাৰত কি যুক্তিত তেখেতসকলে বিটিআৰত ল'লে? গতিকে এইখিনি চৰকাৰক আমি প্ৰতিবাদ জনাই আছোঁ। আপোনালোকে অতি সোনকালে এইখিনি গাঁও বিটিআৰৰ পৰা কৰ্তন কৰক, নহ'লে অনাগত দিনত কিন্তু আদিবাসী ছাত্ৰ সন্থাই ৰাজপথত আহি আন্দোলন কৰিব। আপোনালোকে যি পুলিচ প্ৰশাসন আছে লগাই দিয়ক, আমি কিন্তু হাৰ নামানো, লাগিলে গুলি খাম, কিন্তু আমাৰ যি প্ৰাপ্য আছে আমি কিন্তু বিচাৰিম, এইটো কিন্তু স্পষ্ট কথা। আজিৰ যি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে ৰজাঘৰীয়াক জনাব বিচাৰিছোঁ যে আমাৰ আদিবাসী জনগোষ্ঠীৰ যিখিনি মূল সমস্যা, এই সমস্যাখিনি সমাধান নকৰাৰ কাৰণে আজি আমাৰ আদিবাসী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰি আহিছে। বিজেপি চৰকাৰক যি ধৰণে আদিবাসী জনগোষ্ঠীয়ে বিশেষকৈ আদিবাসী ছাত্ৰ সন্থাই অপেন সমৰ্থন জনাইছিলে আৰু আমিও গাঁৱে ভূঞে গৈ বিজেপি চৰকাৰক ভোট দিব লাগে বুলি আমি কৈছিলোঁ। এইটোৰ কাৰণে কৈছিলোঁ যিহেতুকে আমাৰ যিখিনি জ্বলন্ত যিখিনি আমাৰ সমস্যা জনজাতিকৰণকে ধৰি আমাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি, ম্যাদী পট্টা এইখিনি পাবৰ কাৰণে আমি যিধৰণে আমাৰ দাবী আছিলে বিজেপি চৰকাৰে আজিও আমি দেখা নাপালোঁ। আজি আমাৰ বিজেপি চৰকাৰে আমাৰ আদিবাসী জনগোষ্ঠীক আজি দেখিবলৈ পাইছোঁ তেওঁলোকে পলিটিকেলি মাৰ্ডাৰ কৰি আছে। আমাৰ যিসকল বিধায়ক মন্ত্ৰী আগতে যি ধৰণেও আছিলে, আজি বিজেপিৰ চৰকাৰ দিনত বিশেষকৈ কমহে হৈ গৈছে। আৰু ইয়াৰ প্ৰত্যুত্তৰ বিজেপি চৰকাৰে অহা 26 চনত নিশ্চয় ইয়াৰ প্ৰত্যুত্তৰ পাব। আমাৰ যিখিনি দাবী আজি আমি বিজেপি চৰকাৰক অনুৰোধ জনাই আহিছিলোঁ, আমাৰ চাহ শ্ৰমিকৰ বিশেষকৈ মজুৰি যিটো বৃদ্ধি কৰিব লাগে। আজি আপোনালোকে নিশ্চয় জানে 250 টকাত দিন হাজিৰাত এটা পৰিয়াল কেনেকুৱা পোহপাল কৰিব। আজি যি ধৰণে মূল্য বৃদ্ধি হৈছে, এই মূল্য বৃদ্ধিয়ে আজি দৰিদ্ৰ দুখীয়া শ্ৰেণীৰ ৰাইজক মাৰি পেলাইছে। বিজেপি চৰকাৰক আমি অনুৰোধ জনাইছোঁ, ৰজাঘৰীয়াক মনত পেলাই দিব বিচাৰিছোঁ যে এই দুখীয়া শ্ৰেণীৰ ৰাইজেই আপোনালোকক ভোট দি এইখন চৰকাৰক আনিছিলে আৰু এই দুখীয়া ৰাইজে এই চৰকাৰে যদি একো প্ৰত্যুত্তৰ নিদিয়ে, এই দুখীয়া ৰাইজে তেওঁলোকক কালি উঠাই ব্ৰহ্মপুত্ৰত পেলাব। এইটো খাটাং কথা। কিন্তু এইখিনিয়ে ৰজাঘৰীয়াক জনাই দিবৰ কাৰণে বাধ্য হৈছোঁ। আমি আমাৰ যিটো সদৌ অসম আদিবাসী
ছাত্ৰ সন্থা ঢেকীয়াজুলি আঞ্চলিক সমিতি তথা শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত যি আজি এখেতসকলে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট 11টা বজাৰ পৰা আৰম্ভ কৰিছিলে এতিয়া 2 ঘণ্টা পিছত তেখেতসকলে এখন স্মাৰক পত্ৰ আমাৰ হাতত জমা দিছে এই স্মাৰক পত্ৰ তেখেতসকলে বহুকেইটা দাবী উত্থাপন কৰিছে এই দাবীসমূহ তেখেতসকলে উত্থাপন কৰা হিচাপত তেখেতসকলৰ বহুদিনীয়া দাবী এই দাবী তেখেতসকলে আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিব বিচাৰিছে মই তাকে আশ্বাস দিছোঁ যে মই এইখন লৈছোঁ আৰু তেখেতৰ অফিচলৈকে মই এইখন প্ৰেৰণ কৰাৰ দায়িত্বটো লৈছোঁ আৰু তেখেতসকলে যিখিনি কৈছে ইয়াত তেখেতসকলৰ দাবীসমূহ তেখেতসকলে উত্থাপন কৰিছে আৰু এই দাবীসমূহৰ